নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো বতৰৰ কেহতিয়া আপডেট আজি কেইবাখনো জিলালৈ এতিয়া এইদৰে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে সমান্তৰালকৈ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আপোনাৰ অঞ্চলৰ বৰ্তমান বতৰ কেনেকুৱা কমেন্ট যোগে জনাব পাৰিব সমান্তৰালকৈ ৰাজ্যৰ বহুকেইখন জিলাত যেটো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্টৰ লগতে ইয়েলো এলাৰ্টটো জাৰি কৰা হৈছে আৰু পৰে পৰা মহানগৰীত কিনকিনে বৰষুণ পৰিলক্ষিত হৈছে কেৱল মহানগৰীতে বুলি নহয় উজনিৰ পৰা নামনিলৈকে বতাহ ধুমুহা অহাৰ আশংকা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এইখন হৈছে আজিৰ দিনটোৰ বাবে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া এক সতৰ্কবাণী আৰু এই যিখন সতৰ্কবাণী উল্লেখ কৰিছে সতৰ্কবাণীখনত বহুতখিনি যিখিনি জিলাৰ কথা ইয়াত উল্লেখ কৰা হৈছে কুকুৰাঝাৰ চিৰাং কামৰূপ মেট্ৰ গোৱালপাৰা ধুবুৰী শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট কাৰ্বি আংলং নগাঁও ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও কাছাৰ এইকেইখন জিলাত এতিয়া হেভি টু হেভি ৰেইনৰ কথা উল্লেখ কৰিছে সমান্তৰালকৈ বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া সেই সতৰ্কবাণী আমি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছো আৰু ৰাজ্যত 2 জুলাইলৈকে মুখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এক প্ৰকাৰে ক'বলৈ গ'লে বতৰে এতিয়া কাল ৰূপ লোৱা পৰিলক্ষিত হৈছে বতৰে লৈছে কাল ৰূপ আপোনাৰ অঞ্চলত আজিৰ দিনটোত বতৰ কেনেকুৱা কমেন্ট যোগে জনাব পাৰিব আৰু সমান্তৰালকৈ পৰে পৰা মহানগৰীৰ বিভিন্ন প্ৰান্তত বৰষুণ কিনকিনিয়া বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু 14খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বৰষুণৰ লগতে প্ৰবল ধুমুহা বতাহৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কোনকেইখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট কোকৰাঝাৰ কামৰূপ ডিমা হাছাও কাছাৰ শোণিতপুৰ বিশ্বনাথ গোলাঘাট লখিমপুৰত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে যেটো মুখলধাৰ বৰষুণে জুকাৰি গৈছে ৰাজ্য জুকাৰি গৈছে সমান্তৰালকৈ ধেমাজি তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে তাৰ উপৰিও নৈপৰীয়া ৰাজ্যক সষ্টম হৈ থকাৰ আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণৰ বাবে উফন্দি উঠিব পাৰে নৈ উপনৈসমূহ আৰু যেহেতু ইতিমধ্যে মুখলধাৰ বৰষুণে ৰাজ্য জুকাৰি গৈছে যেহেতু মহানগৰীত কিনকিনে বৰষুণ দিয়া পৰিলক্ষিত হৈছে কিন্তু 2 জুলাই পৰ্যন্ত ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী আৰু আজি ৰাজ্যৰ 11খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আজি অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি তিনিচুকীয়া ডিমা হাছাও কাছাৰ কোকৰাঝাৰ আৰু গোলাঘাট আমি জনাই দিয়া চেষ্টা কৰিছো সমান্তৰালকৈ কামৰূপ ৰুৰেল আৰু কামৰূপ মেট্ৰটো অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু বহুকেইখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে মুঠৰ ক'বলৈ গ'লে ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিছে পুৱাই বতৰৰ কেহতিয়া আপডেট লৈ অহাৰ চেষ্টা কৰিছো সমান্তৰালকৈ আজি ৰাজ্যৰ কোনকেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কোনকেইখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু কোনকেইখন জিলাত বতৰ ভাল থকাৰ কথা উল্লেখ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সেইসমূহ জনাই দিয়াৰ চেষ্টা কৰিছো আৰু আপোনাৰ অঞ্চলত বৰ্তমান বতৰ কেনেকুৱা কমেন্ট যোগে জনাব পাৰিব আমি জনাই দিয়াৰ চেষ্টা কৰিছো সমান্তৰালকৈ 2 জুলাইলৈকে ৰাজ্যত মুখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে মুখলধাৰ বৰষুণেই নহয় ধুমুহা অহাৰ আশংকা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যেহেতু বিগত দিনসমূহত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া সতৰ্কবাণীৰ পিছতে ৰাজ্যত ধুমুহা আহিছিল বৰষুণ আহিছিল আৰু তাৰ পিছতে বানপানী হোৱা পৰিলক্ষিত হৈছিল কোনো ঠাইত মহানগৰীকে ধৰি কোনো ঠাইত ভূমিস্খলনো হৈছিল আৰু তাৰ ফলত বহু লোক নিহত হোৱাৰ খবৰ আমি আপোনালোকক সম্প্ৰচাৰ কৰিছো আকৌ কিন্তু এতিয়া 2 জুলাইলৈকে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে যাতে সকলো লোক সাৱধান হ'ব পাৰে যাতে সকলো লোক সতৰ্ক থাকিব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110